আজি 2025 বৰ্ষৰ পহিলা জানুৱাৰীতে হাজাৰ হাজাৰ এওঁকীয়ে লখিমপুৰ জিলাৰ বামুণদলনিত অৱস্থিত গণেশ মন্দিৰত ভিৰ কৰিছে গণেশ বাবাক সেৱা কৰিবৰ কাৰণে। আপোনালোকে চাওক, হাজাৰ হাজাৰ মানুহ, গাড়ী যান জঁট জাম হৈ গৈছে। এনেকা ৰাষ্ট্ৰীয় পথত যান জঁটৰ আবদ্ধ হৈ গৈছে, মানুহ অহা যোৱা কৰিব পৰা অৱস্থাত নাই। এনেকা মানুহ ভিৰ হৈ গণেশ মন্দিৰত সেৱা কৰিছে ৰাইজসকলে। চাওক, ইমানেই মানুহৰ ভিৰৰ মাজত মানুহবিলাকে গণেশ বাবাক আজিৰ দিনটোত গোটেই বৰ্ষটো 2025 বৰ্ষটো সুকলমে যাবৰ কাৰণে, অপায় সমংগল দূৰ কৰিবৰ কাৰণে, শান্তিৰে থাকিবৰ কাৰণে এখেতে ক'লে এগছি বন্তি গণেশ বাবাৰ নামত আগবঢ়াইছে। চাওক, আজিৰ সেই বিশেষ প্ৰতিবেদনটিত আমি লখিমপুৰ জিলাৰ বামুণদলনিত অৱস্থিত গণেশ মন্দিৰৰ দৃশ্যসমূহ আপোনালোকক দেখাইছোঁ। আজি নতুন জানুৱাৰী পিকনিক খোৱাৰ পৰিৱৰ্তে এখেতসকলে গণেশ বাবাক সেৱা কৰিছে।